ফুটবল সন্থাৰ বিশেষ পদক্ষেপ প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে ফুটসাল প্ৰতিযোগিতা অসমত ফুটসাল প্ৰকাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব অসম ফুটবল সন্থাই প্ৰথম বাৰৰ বাবে আৰম্ভ কৰিছে ফুটসাল প্ৰতিযোগিতা ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ নিৰ্দেশ মৰ্মে আৰম্ভ কৰা হৈছে এই প্ৰতিযোগিতা গুৱাহাটী বৰবাৰীস্থিত স্পৰ্টছ এৰিনাত আয়োজন হৈছে এই প্ৰতিযোগিতা তিনিদিনীয়াকৈ আৰম্ভ হোৱা এই প্ৰতিযোগিতা যদিও 23 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ হ'ব ইয়াৰ শুভ আৰম্ভণি অনুষ্ঠান 22 জানুৱাৰী তাৰিখে অনুষ্ঠিত হয় শুভ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় ফুটসাল দলৰ প্ৰাক্তন খেলুৱৈ সেই পাছি প্ৰতিযোগিতাখনৰ বিষয়ে সকলো জনালে অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হিৰেন গগৈয়ে অসম ফুটবল সন্থাই প্ৰথমবাৰৰ বাবে আমি অসম ৰাজ্যিক ফুটসল লীগ আৰম্ভ কৰিছোঁ এবাৰ ইয়াৰ আগতো কোনোবা ব্যক্তিগত অনুষ্ঠানে গুৱাহাটীত ফুটসল অসমৰ বিভিন্ন প্ৰান্তত ফুটসল আয়োজন কৰিছিলে আমি অফিচিয়েলি অসম ফুটবল সন্থাই বা সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ এটা নিৰ্দেশ পাইছোঁ আৰু এই নিৰ্দেশ অনুসৰি আমি গুৱাহাটী মহানগৰত প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক ফুটসল লীগ আৰম্ভ কৰিছোঁ আজিৰ পৰা আৰম্ভ হৈছে ইতিমধ্যে আমাৰ 8টা দলে অংশগ্ৰহণ কৰিছে ৰিহান FC হাৰ্ভেষ্ট FC ট্ৰাইবেল FC ৰাইনো FC ৰয়েল ব্ৰাদাৰ্ছ FC গুৱাহাটী চিটি FC মিনাৰেল FC এনেকৈ কৰি আমাৰ 8টা দলে অংশগ্ৰহণ কৰিছে আৰু চবৰে মাজত ৰাউণ্ড ৰবিন লীগত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব আজি আমাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰ পিছত আমি 23 আৰু 24 25 তিনিদিন 25 তাৰিখে চূড়ান্ত খেলাখন অনুষ্ঠিত হ'ব ইতিমধ্যে আজি মুখ্য অতিথি ভাৰতীয় সিনিয়ৰ ফুটসল দলৰ সহকাৰী প্ৰশিক্ষক আৰু সহকাৰী মেনেজাৰ অৰুণাচলৰ চি তাচি এই আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেখেতে খেলাখন উদ্বোধন কৰিলে আৰু আজি খেলা চলি আছে আপোনালোকে দেখিছে যে এই স্পৰ্টছ এৰিনাত আমাৰ খেলাসমূহ চলিছে আৰু 25 তাৰিখে চূড়ান্ত খেলা হ'ব এই প্ৰতিযোগিতাৰ পৰা যিটো দল চেম্পিয়ন হ'ব সেই দলটোকে অসম ফুটসাল দল হিচাপে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব লগতে অসমৰ প্ৰত্যেকখন জিলাত ফুটসালৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম আৰম্ভ হৈছে বুলি জনালে অসম ফুটবল সন্থাৰ কোষাধ্যক্ষগৰাকীয়ে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ ইয়াৰ পৰা এখন প্ৰতিযোগিতাৰ পৰা যিটো দলে চেম্পিয়ন হ'ব সেই দলটোৱে অসমক এবাৰ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ ফুটসল লীগত অসমক প্ৰতিনিধিত্ব কৰিব আৰু আমি প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত অহা আমি ফুটবল বৰ্ষত ইতিমধ্যে আমি সংকল্প লৈছোঁ যে অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত 53খন আমাৰ জিলা ক্ৰীড়া সন্থা আছে আমি 53খন জিলা ক্ৰীড়া সন্থালৈ এই ফুটসলটো প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে খেলুৱৈসকলে যেনেদৰে আহি আজি আমাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিছে আমি অনাগত দিনত আমি এই প্ৰতিযোগিতাখন সফলভাৱে অসমত বহুল প্ৰচাৰ কৰিবলৈ সমৰ্থ হ'ম ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সৈতে ভাৰ্গৱ বৰাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ